সাংবাদিক বন্ধুসকল, মই প্ৰাগজ্যোতিষপুৰীয়া দ্ৰাবিড় পৰিষদৰ সভাপতি এছাৰ আলী দেৱান বৰ্তমানে উজনি অসমৰ পৰা মিয়াখেদা আন্দোলন আৰম্ভ হৈছে। এই আন্দোলনটো আৰম্ভ কৰিছে ৰাজপথত প্ৰথমে ৰাণা গোস্বামী, যিজন মানুহ কংগ্ৰেছত আছিল, বিজেপিত আহি তেওঁ ৰাজপথত নামিছে, মিয়াক বুজাইছে বাঙালী মুছলমানক। এতিয়া এইটো কথা ভাৰতৰ সংবিধানৰ 19ই মতে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত যিকোনো স্থানত ভাৰতীয় মানুহ যিকোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে থাকিব পাৰে, বিয়া বাৰু কৰিব পাৰে, মাটি বাৰী কিনিব পাৰে, তাত কোনো বাধা নাই। কিন্তু সৰাসৰি ফাণ্ডামেণ্টেল ৰাইট এওঁলোকে ক্ৰছ কৰি আইন অমান্য কৰি আওকাণ কৰি মিয়া নামত বাঙালী মুছলমানক খেদিছে। এই ধৰণৰ আন্দোলন আৰু এই ধৰণৰ সাম্প্ৰদায়িক মানুহ কংগ্ৰেছত আছিল, ৰাণা গোস্বামী, যাৰ কাৰণে আজি কংগ্ৰেছৰ এই অৱস্থা হৈছে, বিজেপিৰো সেই একেই অৱস্থা হ'ব। একো কৰিব নোৱাৰে, কাৰণ তেওঁলোকে যিবিলাক মানুহক বাংলাদেশী বুলি কয়, মিয়া বুলি কয়, এই মানুহতো বাংলাদেশীও নহয়, মিয়াও নহয়। বাংলাদেশী হলে তেওঁলোকক পুলিচৰ মাধ্যমে প্ৰচেছ আছে, প্ৰচেছ আইনমতে খেদি পঠোৱা, সেইটো আসাম চুক্তিৰ ছেকশ্যনো আছে, সেইমতে দফাও আছে, সেইমতে খেদক। কিন্তু জোৰপূৰ্বক মাৰিব, 7 দিন টাইম দিব, আমি ফিনিছ কৰি দিম, নিশ্চয় কৰি দিম, এইবিলাক কথা ক'লে এই বাঙালী মুছলমানৰ ভিতৰত 1,18,00,000 মানুহৰ ভিতৰত ইজ্জত থকা মানুহ নাই নেকি? এইটো মোৰ এটা মুকলি আহ্বান, যাতে আহোম সম্প্ৰদায়ৰ পৰা বা চৰকাৰৰ তৰফৰ পৰা ইয়াৰ এটা বিহিত ব্যৱস্থা লয়, যে কালে ক্ৰমে দেখা যায় এটা ঢেক কৰি এটা গৃহযুদ্ধৰ ফালে ঠেলি দিয়া হৈছে। কাৰণ চৰকাৰে এই কথাবিলাকক গুৰুত্ব দিয়া নাই, সংবিধান বিৰোধীভাৱে মানুহ খেদিছে, তেওঁ সংবিধান মতে ৰাজ্য চলোৱা নাই, এটি স্পষ্ট হৈ পৰিছে। 14 আৰ্টিকুলৰ বাহিৰত গৈছে, 19ৰ বাহিৰত গৈছে, 29ৰ বাহিৰত গৈছে। শ্ৰমজীৱী মানুহ খাব, ইনকাম কৰিব, থাকিব, তাতে বাধা কৰিছে। এতিয়া যদি কোনোবাই তেনেকুৱা বিল ৰাচিদে যেনেকৈ ৰাচিদৰ সংগঠন নামত যিবিলাক কৈ আছে, তেনেকৈ যদি এই বাঙালী মুছলমানৰ সংগঠন বা কোনো অন্য সংগঠন উগ্ৰবাদী মানুহ যদি তেনেকৈ কয় যে আমিও নামনি বিভিন্ন জাগাৰ পৰা আহোম খেদিম, সেইবিলাক কি কথা হয় নেকি? এইবিলাক চৰকাৰে কিয় নিবাদ আছে? এইটো মোৰ প্ৰশ্ন। চৰকাৰে ইয়াৰ একশ্যন ল'ব লাগে, যিকোনো জাতিৰ হওক। এইবোৰ ঘটনা পৰিঘটনাত আপুনি ভাবে নেকি যে মুখ্যমন্ত্ৰীৰ কিছু ভাষ্যত উচতনি পায় এনেকুৱা পৰিস্থিতি? না, মুখ্যমন্ত্ৰীয়ে কেইবাদিন আগতে কৈছে যে এইবিলাক বীৰ লাচিতৰ নেতা শৃংখল চলিহাৰ হাড়ে হিমু যে জাতীয়তাবাদী তেজ আছে, এইবিলাক কথা কৈ উচতনি হয়। সেইবিলাক কথা এটা চিফ মিনিষ্টাৰ উচতনি দিয়া, চিফ মিনিষ্টাৰ ডাইৰেক্ট কৈ আছে যে আমি আসামত এটা বিস্ফোৰণ বিচাৰো আৰু সেই স্ফোৰণ আজি নহয় কালি হবই, গতিকে ময়ো বিচাৰো। এই কথাৰ মাধ্যমে তেওঁ আশ্বাস দিবলৈ ওলাইছে। কাক দিব? খিলিঞ্জাক দিব। অতি হাস্যৰহস্যৰ বিষয়, তেওঁ কেবিনেটত খিলিঞ্জাৰ দপ্তৰ খুলিছে। খিলিঞ্জা দিয়াৰ ক্ষমতা তেওঁৰ আছে নেকি? তেওঁ নিজেও খিলিঞ্জা নহয়, তেওঁ নিজেও আউটচাইড অফ প্ৰাগজ্যোতিষ, এইটো প্ৰাগজ্যোতিষৰ ভূমি। আসামটোতো আজি আসাম হৈছে, প্ৰথম গংগাৰ ডিমাগত, তাৰপিছত প্ৰাগজ্যোতিষ, তাৰপিছত হৈছে বংগ, তাৰপিছত হৈছে কামৰূপ, প্ৰাগজ্যোতিষ কামৰূপ, তাৰপিছত হৈছে কামৰূপ, তাৰপিছত হৈছে বৃহত্তৰ বংগ, তাৰপিছত বেংগল প্ৰেচিডেঞ্চি, তাৰপিছত পশ্চিমবংগ, পূৰ্ববংগ, তাৰপিছত হৈছে আসাম। এইবিলাক কথা নযায় 11বাৰ চেঞ্জ হৈছে দেশখন, নাম চেঞ্জ হৈছে, তাৰপিছত হৈছে কমতা ৰাজ্য। এইবিলাক নযায় মুখ্যমন্ত্ৰী আবুল তাবুল ভাৱে কয়, কি ভাষা কয় আৰু কি অজ্ঞ কথাবিলাক কৈ মানুহবিলাক উত্তেজনা কৰিছে, তেওঁৰ ভয়ংকৰ ৰূপ। এইবিলাক বন্ধ হ'ব লাগে। এইবিলাক কেন্দ্ৰীয় চৰকাৰৰ নিমাত আছে, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বুলি এটা ধাৰণা। কিন্তু আমি ইমান দুৰ্বল নহয়। আমি বাঙালী মুছলমান একটা সন্মানিত জাতি, সম্ভ্রান্ত জাতি বাঙালী, আর এই জাতি দ্ৰাবিড়ৰ বংশধৰ। আমাৰ পূৰ্বপুৰুষৰ আদিমূল হল কুৰুক আৰু মালটা। গতিকে গংগাৰীটিৰ নাম দিছিল ইউৰিয় মহাদেশৰ পণ্ডিত প্লিনি, ভাৰ্জিল,
তাৰপিছত তলময়, ডেৰাৰমুচ, এইবিলাক মানুহে আমাক গংগাৰ দি দিছিল। ফাৰ্ষ্ট ৰাজাৰ শাসন আৰম্ভ কৰিছোঁ, প্ৰাগজ্যোতিষত ৰাজাৰ শাসন আৰম্ভ কৰিছোঁ। ধাৰাবাহিক শাসন কৰি অহা আমি মানুহ 1212 খ্ৰীষ্টাব্দ পর্যন্ত, 1250 খ্ৰীষ্টাব্দ পর্যন্ত আমি কামৰূপৰ আমাৰ আত্মাধীনত আছে। 1250 চনৰ পিছত ক্ষমতাৰ যুদ্ধ হৈছে। যিসকল মানুহক মিয়া বুলি উজনি অসমৰ পৰা শিৱসাগৰৰ পৰা খেদি আছে, এটা নিৰ্বাচনত আকৌ সেইসকলৰ ভোট লৈ কিন্তু সংখ্যালঘু বিধায়ক প্ৰতিনিধি আছে, তেওঁলোকৰ বৰ্তমান মৌনতাৰ কাৰণ কি বুলি ভাবে? ইয়াৰ উত্তৰ দিয়াটো মোৰ পক্ষে কঠিন, কাৰণ কি ক'ব সেই জ্ঞান তেওঁলোকৰ নাই। তেওঁলোকে কথা ক'ব কি সেইখিনি জ্ঞানত তেওঁলোকে জ্ঞানী নহয়। আজি মুছলমানৰ অৱস্থা, বাঙালী মুছলমানৰ অৱস্থাটো তেওঁলোকে কৰিছে। কাৰণ আজিও MLA আশৰাফুল, মানে চেয়াৰমান বা 100% অসমীয়া মাতৃভাষা লেখা জাকিৰ হুছেইন, ৰফিকুল ইছলাম, এইবিলাক মানুহে বুজাই নাই যে জাতি গণনা কাক কয়, অসমীয়া জাতি আছে নে নাই। 30/9/2005 চনত অসমীয়া পৰিচয় তেওঁলোকে নোহোৱা কৰিছে। খিলিঞ্জা আহিছে, খিলিঞ্জা PC চিদাম্বৰম গৃহমন্ত্ৰী থকা অৱস্থায় খিলিঞ্জাৰ সংজ্ঞা অসম চৰকাৰৰ পৰা বিচাৰিছে, অসম চৰকাৰে দিব পৰা নাই। এইবিলাক কৰাৰ পিছত তেওঁলোকে বিকি শৰ্মাৰ কমিটি গঠন কৰিছে। কমিটিৰ পৰা আখৰে ল'ব, কেবিনেট মৰ্যাদা দিব। সেইটো দিল্লী হাতেৰে লাৰিয়ে চোৱা নাই, কাৰণ সংবিধান বিৰোধী কৰিছে। ইয়াত এটা কথা মাইনৰিটি MLA মন্ত্ৰী MP কোৱা নাই, কাৰণ তেওঁলোকৰ জ্ঞান নলেজ একো নাই। তেওঁলোকক দোষাৰোপ কৰি লাভ নাই। ৰাইজৰ সেই দুখ, তেওঁলোকক ভোট কিয় দিয়ে, আৰু যি দলে কেণ্ডিডেট প্ৰাৰ্থী কৰে তেওঁলোকে এনেধৰণৰ নিম্নমানৰ মানুহ মুছলমান সমাজৰ, বাঙালী মুছলমান সমাজৰ প্ৰাৰ্থী দিয়াৰ কাৰণে ৰেডি হৈ থাকে। সেইটো ৰাইজে বুজিব লাগে। আৰু তেওঁলোকে নিজে মিয়া বুলি কয়, ইমান নিৰ্বোধ আৰু অলপ গদ্ধৰ মানুহ। মিয়াৰ শব্দ আৰবী শব্দ হৈছে মাউন, পানী। মিয়া মানে বহুত পানী, আৰু ফাৰ্চী ভাষাত হৈছে ইয়াৰ অৰ্থ ভদ্ৰ মহাশয়, ছাৰ। এইটো ইস্কান্দাৰী নামৰ এজন চুফিবাদ আহিছিল ইৰাকৰ পৰা, বংগত আহি তেওঁ এই দুৰ্বল মানুহক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত মূৰত হাত দি কৈছে, আজিৰ পৰা তুমি উচ্চ জাতি, তুমি মুছলমান হৈছে। ইছলাম ধৰ্ম গ্ৰহণ কৰিলে বৰ্ণ বৈষম্যৰ অৱস্থান ঘটে, গতিকে তোমাক মিয়া কলো, তুমি সন্মানিত ব্যক্তি। সেই কথাটো আনি এমন নিৰ্বোধ অলপ গদ্দৰ MLA তেওঁলোকেও কয় যে আমি মিয়া। এমনি নিৰ্বোধ মানুহ পৃথিৱীত আছে নেকি? আমি বাঙালী জাতি উচ্ছেদ হোৱাৰ লগে লগে আমি হেৰাই যাম, আমি ৰোহিংগীয়া হম, আমি কিয় যাম তাত? বাঙালী মুছলমান, বাঙালী সম্প্ৰদায়। বাঙালী যেতিয়া 8 শতিকাৰ আগত, 6 শতিকাৰ পৰা 8 শতিকাৰ ভিতৰত বিশ্বত ভাষা ধৰ্ম আন্দোলন হয়, সেই ধৰ্ম মতে ভাৰততো চলে। সেই ধৰ্মই মানে পশ্চিমৰ পৰা আৰ্য মানুহবিলাক আহে, আহি বংগত সোমাই মানুহ মাৰে। কাক মাৰে? বৌদ্ধ ধৰ্মৰ মানুহ মাৰে। তেতিয়া বাঙালী জাতিটো কমপ্লিট বৌদ্ধ ধৰ্মৰ ভিতৰত দীক্ষিত হৈ আছে। খ্ৰীষ্টাব্দ 6ৰ পৰা 8 শতিকা পৰ্যন্ত একচাটিয়া বাঙালী বৌদ্ধ ধৰ্ম। সেই মানুহখিনিকে এটা শ্ৰেণী ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, সেইটো হ'ল বাঙালী মুছলমান সম্প্ৰদায়। আৰু এটা শ্ৰেণী আৰ্যৰ হিন্দুত্ব, সংজ্ঞাহীন হিন্দু, অৰ্থহীন মানে সংজ্ঞাহীন ধৰ্ম, হিন্দু নামে যায়। তেওঁলোকৰ লগত বহুতে মানে আত্মসমৰ্পণ কৰি থাকিল। সেইটো হিন্দু নামত থাকিলে, কিন্তু বেলেগ পূজা সনাতন দাবীও তেওঁলোকে কৰে। এইটো বাঙালী হিন্দু সম্প্ৰদায়। এটা শ্ৰেণী অংগ, এটা অলপ সংখ্যক মানুহ খ্ৰীষ্টান হ'ল, বাঙালী খ্ৰীষ্টান সম্প্ৰদায়। এইবিলাক সম্প্ৰদায় হৈছে বাঙালী জাতি, পৰিচয় বাঙালী মুছলমান সম্প্ৰদায়, জাতি বাঙালী। ইয়াত আৰু স্পষ্ট কথা। নাগাল সকলে যেতিয়া নাগাত আহি উপস্থিত হয় 1228 আহোমসকলে, তেতিয়া বেদম নাগাক আক্ৰমণ কৰে। আক্ৰমণ কৰি প্ৰথম 6টা গাঁও তেওঁলোকে দখল কৰে, আৰু তাৰপিছত লাহে লাহে নাগাৰ বহুত অঞ্চল উজনি অসমত তেওঁলোকে দখল কৰি আসামত পৰি আছে। তেওঁলোকৰ নাগা নিজম যিটো দাবী, আৰু সেইটো চুক্তি খাপলাঙৰ খাপলাঙৰ মাজত চুক্তি হৈ আছে, চুক্তিটো আউট কৰা নাই। এতিয়া 2-2.5টা জিলা উজনি অসমৰ পৰা নাগাই লৈ যাব বুলি একবাৰ বাতৰিত উঠিছিল। সেই নাগাসকলে মুছলমানক ভয় কৰিছিল, বাঙালী মুছলমানক ভয় কৰিছিল। মানে তেওঁলোকে শ্ৰমজীৱী মানুহ, তেওঁলোকে ৰুক্ষ হলেতো সৰ্বনাশ, সেই ভয়ত অহা নাছিল। সেইকাৰণে এতিয়া সুবিধা পাইছে, আহিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই
যদি আসামৰ বাঙালি মুছলমান ভূমিপুত্ৰ দ্ৰাবিড়িয়ান বাঙালীক উচ্ছেদ কৰি নাগা গানি বহাই সেইটো আহোমৰ দখল কৰা মাটিয়ে নাগাই লৈ আছে, এতিয়া আমাৰ ক'বলগীয়া কি আছে? আৰ্টিকল 19-ৰ আৰ্টিকল ক্ৰছ কৰি গৈছে। এতিয়া মাইনৰিটি MLA মন্ত্ৰীসকলে গোচৰ তৰিব পাৰে, তেওঁলোকে যদি সাক্ষ্য নাই পদত্যাগ কৰিব লাগে যে অসম আসাম সংবিধান মতে চলা নাই, নহ'লে হাইকোৰ্ট সুপ্ৰিম কোৰ্টত যাব লাগে। 19E ধাৰা ক্ৰছ কৰি হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ টাইমত আভাৰৰ পৰা মুছলমান খেদিছে। যেনে এটা উদাহৰণ, এতিয়া অসম আন্দোলন যেতিয়া 1979 চনৰ 8 জুলাইৰ পৰা যেতিয়া আৰম্ভ কৰে, তেতিয়া বহিৰাগত আন্দোলন কৰিছিল। সেইটো মোৰাৰজী দেশাই জনতা দলৰ চিফ প্ৰাইম মিনিষ্টাৰে মাতি নি তলব কৰি নি কৈছিল যে বহিৰাগত মানে ইণ্ডিয়াৰ অন্য অন্য দেশৰ অন্য অন্য ৰাজ্যৰ মানুহ খেদি পঠাইছে আসামৰ পৰা। গতিকে এইটো আৰ্টিকল ক্ৰছ কৰিছে আৰু এইটো ফাণ্ডামেণ্টেল ৰাইট ক্ৰছ কৰিছে। গতিকে আপুনি ইয়াৰ ব্যৱস্থা লওক, নহ'লে মই ব্যৱস্থা লোৱাৰ কাৰণে বাধ্য। এতিয়া ৰাতাৰাতি গোলাপ বৰবৰা আসামৰ চিফ মিনিষ্টাৰ জনতা দল, তেওঁ ছাত্ৰসন্থাৰ লগত বহি কি ক'লে, ছাত্ৰসন্থাই পুৱাই ক'লে যে আজিৰ পৰা 80 লাখ বাংলাদেশী আসামত আছে, সেই আন্দোলন আমি কৰিম, বাংলাদেশী খেদা আন্দোলন আমি কৰিম। এই যে তৎক্ষণাৎ চেঞ্জ হৈছিল, সেই ভূমিকাটো মাইনৰিটি বাঙালী হিন্দু মুছলমান বিধায়কসকলে নিৰ্বোধ অলগত দৰ দৰে বহি আছে, কোনো আইন কানুন নাজানে কাৰণে। এইটো লগে লগে নোটিচ দিব সুপ্ৰিম কোৰ্টৰ পৰা। এই ঘটনা বাস্তৱ চলি আছে, চিফ মিনিষ্টাৰৰ স্পীচ আছে, ভাষ্য আছে, ছ'চিয়েল মিডিয়াত কৈ আছে, এইবিলাকতো কৰিব পাৰে।